নমস্কাৰ এইটো হল মোৰ নতুন ডেস্কটপ যেটো মই অ্যাসেম্বল কৰি লৈছিলো এটা এই ডেস্কটপটোৰ এটা প্ৰবলেম দেখা পাইছো প্ৰবলেমটো হল ইয়াত সিপিইউত আৰ্থিং হৈ আছে দেখা পাইছে নে সব কেনেকুৱা ভয়ংকৰ ধৰণে ইয়াত কাৰেন্ট লিক হৈ আছে ইয়াত যদি আপুনি টাচ কৰি দিয়ে তেতিয়া হলে আপোনাৰ শৰ্ট কৰিব ইয়াত সব গোটেই বডিয়ে হোল সিপিইউত কবাত অলপ হৈ আছে ইয়াত অলপ হৈ আছে কিন্তু ইপিনে অলপ বেছি হৈ আছে হোল সিপিইউৰ হোল বডিটোতে আপোনাৰ আৰ্থিং হৈ আছে এতিয়া এই আমাৰ গাঁও অঞ্চলত বোৰ্ড বিলাকত এইটো প্ৰবলেম থাকে কাৰণ কিয় আমি আৰ্থিং নবহাও আৰ্থিং বহাব গলে আপোনাৰ বহুত খৰচ হয় ইয়া তামৰ পাত লাগে কিবা কিবি লাগে এতিয়া মই এই বোৰ্ডৰ পৰা এক্সটেনশন বোৰ্ডৰ সহায়ত ইয়াত কানেকশনটো দিছো তথাপি কিন্তু ইয়াত আৰ্থিং হৈ আছে এতিয়া এই আৰ্থিংটোৰ প্ৰবলেমটো কেনেদৰে সলিউশন কৰিব পাৰি কাৰণ লং টাইমত যদি এনেকৈ সিপিইউত আপোনাৰ আৰ্থিং পাই থাকে তেতিয়া হলে ইয়াৰ মাদাৰবোৰ্ড বা আপোনাৰ এইবিলাক RAM এইবিলাক বেয়া হৈ যোৱা চান্স থাকে বেছি চান্স থাকে গতিকে এইটো কেনেদৰে সলিউশন কৰিব পাৰি তাৰ ওপৰত ভিডিওটো বনাম নেটত বহুত সাৰ্চ কৰি মই এই সলিউশনটো ওলাইছো এতিয়া তাৰ কাৰণে আপুনি কি কৰিব লাগিব প্ৰথম এডাল এনেকুৱা ধৰণৰ তার ল'ব লাগিব যিকোনো তার ললে হল অলপ দীঘল তার ললে হল তাৰ এটা মূৰত এনেদৰে আপুনি গুণাটো উলিয়াই ল'ব আৰু আনটো মূৰত এনেদৰে লোৰ গজাল এটা তারটো মেৰিয়াই এনেকৈ আপোনাৰ মাটিত পুতি দিব যিমান পাৰে ডকৈ পুতি দিব এনেকুৱা ধৰণে পুতি থৈ দিব এতিয়া তারডালৰ এই মূৰটো যেটো মোৰ আপোনালোকে খালি ৰাখিছিল এই মূৰটো এক্সটেনশন বোৰ্ডৰ যেটো আৰ্থিং পইণ্ট থাকে ইয়াত যেহেতু মই এক্সটেনশন বোৰ্ড ইউজ কৰিছো গতিকে এক্সটেনশন বোৰ্ডৰ আৰ্থিং পইণ্টত এইটো দিম আৰু আপোনালোকে যদি ডাইৰেক্ট বোৰ্ডত ব্যৱহাৰ কৰে তেতিয়ালে বোৰ্ডৰ আৰ্থিং পইণ্টটো দি দিব যি তিনিটা আপোনাৰ এনেকুৱা থাকে তো প্ৰথম যেটো ওপৰৰ হিটো আৰ্থিং পইণ্ট বুলি কয় আৰ্থিং পইণ্ট গতিকে এইটো পইণ্টত মই এতিয়া সোমাই দিলো মানে এই টোটাল এডালে হয় আৰ্থিং পইণ্ট গোটে কিটা প্লাগৰ ইয়াত মোৰ লগোৱা আছে ইউপিএছৰ কানেকশনটো এতিয়া আমি সাম ইয়াত আৰ্থিং পাইছে নে নাই চাওক এতিয়া ইয়াত কোনো ধৰণৰ আৰ্থিং পোৱা নাই চাওক এতিয়া ইয়াত আমি হাতেৰে টাচ কৰিব পাৰো টাচ কৰিলে একো নহয় চাওক কোটে পোৱা নাই আৰ্থিং দেখিছে এইটো হল আপোনাৰ দেশী যোগাৰ আপোনালোকে পাৰিলে আৰ্থিং বহাই ল'ব নহলিবা এনেকুৱা ধৰণে এইটো সলিউশন কৰিব পাৰে কিন্তু আৰ্থিং বহাই লোৱাটো বেছি ভাল এইটো আপোনাৰ এটা পাৰ্মানেন্ট সলিউশন নহয় এইটো জাস্ট টেম্পৰাৰী পাৰ্মানেন্ট সলিউশনৰ কাৰণে আপুনি আৰ্থিং বহাই লোৱাটো বেষ্ট